নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো আমি ক'ত যাম আমি ক'ত থাকিম আমাক ইয়াতে থাকিবলৈ দিয়ক একমাত্ৰ আল্লাহৰ ওপৰতে এতিয়া ভৰসা কৰিছে আল্লাহ আমাক ৰক্ষা কৰা এনে ধৰণে এতিয়া হিয়া ভাঙি কান্দিছে ৰূপহীহাটত উচ্ছেদ চলাবৰ বাবে সাজু হৈ উঠিছে প্ৰশাসনৰ লোকে ইতিমধ্যে ঘৰে ঘৰে জাননী প্ৰেৰণ কৰিছে নিৰ্দেশ দিছে শীঘ্ৰে চৰকাৰী ভূমি খালী কৰি দিবলৈ অবৈধ বেদখলকাৰীলৈ নিৰ্দেশ আহিছে আৰু এই নিৰ্দেশৰ পিছতে এতিয়া হিয়া ভাঙি কান্দিছে এই সকল অবৈধ বেদখলকাৰীয়ে হিয়া ভাঙি কান্দিলেও কিন্তু চৰকাৰে কোনো কথা নুশুনে এতিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতে প্ৰশাসনৰ লোকক দেখাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে এই সকল অবৈধ বেদখলকাৰীৰ মাজত লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ আল্লাহ আমাক ৰক্ষা কৰা এনে ধৰণে এতিয়া হিয়া ভঙা বিননি শুনিবলৈ পোৱা গৈছে অবৈধ বেদখলকাৰী আমি এতিয়া ক'ত যাম আল্লাহ উচ্ছেদৰ পূৰ্বে চকু পানী টুকিছে অবৈধ বেদখলকাৰীয়ে আমাক থাকিবলৈ সুবিধা দিয়ক চৰকাৰক অনুৰোধ জনাইছে আৰু এবাৰ আল্লাহৰ শৰণাপন্ন হৈছে যে আমাক থাকিবলৈ সুবিধা দিয়ক আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আমি ক'ত থাকিম এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া এই সকল অবৈধ বেদখলকাৰীয়ে আমাৰ থাকিবলৈ ঠাই নাই আমি ক'ত যাম ক'ত থাকিম বৰষুণ দিলে আমি ক'ত থাকিম বৰষুণত তিতি ৰ'দত শুকায় একাংশ লোকৰ কি অৱস্থা হৈছে সেয়া সকলোৱে দেখিছে গতিকে এনে অৱস্থাত এই সকল লোকৰো একে অৱস্থা হোৱাটো নিশ্চিত গতিকে শীঘ্ৰেই ৰূপহীহাটত যেতিয়া বুলডোজাৰ চলিব বুলি গম পাইছে লগে লগে এতিয়া হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছে উচ্ছেদৰ জাননী পাই বেদখলকাৰীয়ে একাংশই এৰিছে মধ্য অসম ৰূপহীহাটত বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ অৱস্থা হিয়া ধাকুৰি কান্দিছে উচ্ছেদৰ পূৰ্বে অবৈধ বেদখলকাৰীয়ে সপোনৰ ঘৰখন এৰি কান্দোনত ভাগি পৰিছে এতিয়া উচ্ছেদিত চকু পানী টুকিছে কান্দোনত ভাগি পৰিছে উচ্ছেদৰ পূৰ্বেই বেদখলকাৰী হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত উজনি নামনি মধ্য অসম উত্তৰ অসম সকলোতে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অবৈধ বেদখলকাৰীক কোনো কাৰণত ক্ষমা কৰি নিদিয়ে ৰাজ্য চৰকাৰে আৰু যাৰ বাবে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰ একশ্যন পূৰ্বতকৈও ক্ষিপ্ৰ গতিত চলিছে ৰাজ্যৰ কোন কোন প্ৰান্তত অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰিছে সেই তথ্য যিহেতু এতিয়া ৰাজ্য চৰকাৰৰ হাতত আছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীৰ সন্মুখত এটা উদ্বেগজনক তথ্য দাঙি ধৰিছিল 2011 চনৰ যে লোকপিয়ল সেই লোকপিয়ল অনুসৰি 1 কোটি মুছলমান প্ৰব্ৰজনকাৰী মুছলমান এতিয়া 1 কোটি মুছলমান অসমত আছে আৰু এই 1 কোটি মুছলমানৰ 34%ৰ ভিতৰত মাত্ৰ 3% খিলঞ্জীয়া মুছলমান আছে বাকি 31% প্ৰব্ৰজনকাৰী মুছলমান বুলি 2011 চনৰ যে লোকপিয়ল সেই লোকপিয়ল অনুসৰি তথ্য দাঙি ধৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই যে দ্ৰুতগতিত এতিয়া প্ৰব্ৰজনকাৰী মুছলমানৰ সংখ্যা অসমত বৃদ্ধি পাইছে সেই অনুপাতে 2033 চনলৈ হয়তো অসমত প্ৰব্ৰজনকাৰী মুছলমানৰ সংখ্যা 50% পৰ্যন্ত হ'বগৈ অৰ্থাৎ অসমত আৰু সংখ্যালঘু হৈ নাথাকে মুছলমান লোক গতিকে এনে অৱস্থাত প্ৰব্ৰজনকাৰী মুছলমানক সম্পূৰ্ণৰূপে অসমৰ পৰা খেদিবৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে অবৈধ বেদখলকাৰীয়ে ক'ত ক'ত চৰকাৰী ভূমি দখল কৰিছে সেই ঠিকনা বা সেই তথ্য এতিয়া ৰাজ্য চৰকাৰে সকলো ধৰণে যুগুত কৰিছে আৰু তথ্য লাভ কৰাৰ পিছতে প্ৰশাসনক নিৰ্দেশ দিছে প্ৰশাসনেও সকলো ধৰণে ক্ষিপ্ৰতাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে মধ্য অসমতো এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে মধ্য অসমত কোনো নতুনকৈ যাতে অবৈধ বেদখলকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী কেশৱ মহন্তই সমগ্ৰ মধ্য অসমবাসীকে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে যে অচিনাকি লোকক কোনো কাৰণত ঘৰ ভাড়ালৈ নিদিব অচিনাকি লোকক কোনো কাৰণত নিজৰ গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিব বা কামতো নিয়োজিত নকৰিব কোনো কাৰণত তেওঁলোকক পুনৰ সংস্থাপন নিদিব উচ্ছেদিত লোকসকলে যিহেতু এতিয়া বয় বস্তু হাতত লৈ ঢাপলি মেলিছে অন্য স্থানলৈ ক'ত গৈছে কোনেও নাজানে তেওঁলোকৰ ঠিকনা গতিকে এই লোকসকলক কিন্তু ভুলতো আপোনাৰ ঘৰত আশ্ৰয় যাতে নিদিয়ে বা কোনো অচিনাকি লোক বা সন্দেহজনক নাগৰিকে যদি আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে আপোনাৰ অঞ্চলত প্ৰৱেশ কৰিছে লগে লগে গাঁও প্ৰধানক আপুনি খবৰ দিয়ক এনে ধৰণৰ আহ্বান জনাইছে প্ৰশাসনৰ তৰফৰ পৰা কিন্তু তাৰ মাজতে ৰূপহীহাটত উচ্ছেদৰ জাননী আহিছে ৰূপহীহাটত যি উচ্ছেদৰ জাননী আহিছে এই উচ্ছেদৰ জাননী পোৱাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰীৰ মাজত ক'ত যাব ক'ত থাকিব অৱশেষত তেওঁলোকে চৰকাৰলৈ যিহেতু বাৰে বাৰে কাকুতি মিনতি কৰিছিল অনুৰোধ কৰিছিল যে তেওঁলোকক ইয়াতে থাকিবলৈ দিয়ক তেওঁলোকে বানপীড়িত অঞ্চলৰ মানুহ গৰাখহনীয়াত তেওঁলোক সৰ্বশান্ত হোৱা মানুহ চৰকাৰে পূৰ্বতে যি ভূমিত থাকিবলৈ দিছিলে কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ তেওঁলোকে সেই ভূমিত আছে
অৰ্থাৎ এতিয়া চৰকাৰে কৈছে অনুমতি নাই গতিকে এনে অৱস্থাত সেই লোকসকলে এতিয়া কলৈ যাব দুধুৰ মুধুৰ অৱস্থা বুলি তেওঁলোকে উল্লেখ কৰিছে এই কথা গতিকে এই দুধুৰ মুধুৰ অৱস্থাত থকা এই লোকসকলে অৱশেষত চৰকাৰক কৰজোৰ কৰি হাতজোৰ কৰি কোনো ধৰণৰ ফল নোপোৱাৰ বাবে অৱশেষত আল্লাহৰ শৰণাপন্ন হৈছে তেওঁলোকে কৈছে যে আল্লাহ আমাক ৰক্ষা কৰা আমাক থাকিবলৈ ঠাই দিয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আমি ক'ত থাকিম কলৈ যাম এনেধৰণে এতিয়া আল্লাহৰ ওচৰত শৰণাপন্ন হৈ চকু পানী টুকিছে বেদখলকাৰীয়ে এগৰাকী মহিলাৰ চকু পানী দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীয়ে চকু পানী টুকিছে কেমেৰাৰ সন্মুখতে যে আল্লাহ আমাক কোনোমতে ৰক্ষা কৰা আল্লাহ আমাক কোনোমতে থাকিবলৈ ঠাই দিয়া বৰষুণ দিলে আমি ক'ত থাকিম তিতি তিতি এতিয়া বাৰিষাৰ বতৰ গতিকে এখন ত্ৰিপালৰ তলত থাকিব পৰাকেও সুবিধা কৰি দিবলৈ আল্লাহৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে তেওঁলোকে প্ৰাৰ্থনা কৰিছে ৰূপহীহাটত বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে এতিয়া সপোনৰ ঘৰখন প্ৰশাসনৰ বুলডোজাৰ চলাৰ সপোনৰ ঘৰখনত প্ৰশাসনৰ বুলডোজাৰ চলাৰ আগজননী পোৱাৰ পিছতে এতিয়া বুকু কবিছে অবৈধ বেদখলকাৰী আৰু অবৈধ বেদখলকাৰীৰ একাংশই এতিয়া প্ৰশাসনৰ জাননী পোৱাৰ পিছতে ঘৰ খালী কৰিছে কিন্তু আন একাংশ লোক তাতে আছে আৰু সেই লোকসকলে এতিয়া চকু পানী টুকিছে হিয়া ঠাকুৰি কটা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত এগৰাকী মহিলাৰ ভাষ্য আছে মহিলাগৰাকী কিদৰে কাকুতি মিনতি কৰিছে কিদৰে অনুৰোধ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আমরা গরিব মানুষ কই যামু আল্লাহর কাছে আমরা এটা দোয়া করি আল্লাহ আঙ্গরে শান্তি দাও আর সরকারও কই যে আল্লাহ সরকার আল্লাহ যাতে দান করে সরকার যে আল্লাহ তাগর ভিতরে একটা মায়া বস্তু বহা যে আমরা এই বাল বাচ্চা দিলে এই পেক পানি এই কই কি করবো তো সেইটাই আর সরকারের কাছে আবেদন আঙ্গরে যাতে একটু শান্তি করে আল্লাহরও কই সরকারও কই সরকার হেউ চিল্লা আল্লাহ হে দিউইয়া তেলেকে কইতেছে আল্লাহ কাছে যে আল্লাহ একটু শান্তি করো সরকারও কইতেছে সরকারের কাছে আবেদন করি যে আঙ্গুর গরিব গাছের একটু ছায়া করো এই নিয়ে আল্লাহর কাছে আবেদন সরকারের কাছে আবেদন এটাই আমরা গরিব মানুষ কই যামু আল্লাহর কাছে আমরা এটা দোয়া করি আল্লাহ আঙ্গরে শান্তি দাও আর সরকারও কই যে আল্লাহ সরকার আল্লাহ যাতে দান করে সরকার যে আল্লাহ তাগর ভিতরে একটা মায়া বস্তু বহা যে আমরা এই বাল বাচ্চা দিলে এই পেক পানি এই কই কি করবো তো সেইটাই আর সরকারের কাছে আবেদন আঙ্গরে যাতে একটু শান্তি করে আল্লাহরও কই সরকারও কই সরকার হেউ চিল্লা আল্লাহ হে দিউইয়া তেলেকে কইতেছে আল্লাহ কাছে যে আল্লাহ একটু শান্তি করো সরকারও কইতেছে সরকারের কাছে আবেদন করি যে আঙ্গুর গরিব গাছের একটু ছায়া করো এই নিয়ে আল্লাহর কাছে আবেদন সরকারের কাছে আবেদন এটাই আমরা গরিব মানুষ কই যামু আল্লাহর কাছে আমরা এটা দোয়া করি আল্লাহ আঙ্গরে শান্তি দাও আর সরকারও কই যে আল্লাহ সরকার আল্লাহ যাতে দান করে সরকার যে আল্লাহ তাগর ভিতরে একটা মায়া বস্তু বহা যে আমরা এই বাল বাচ্চা দিলে এই পেক পানি এই কই কি করবো তো সেইটাই আর সরকারের কাছে আবেদন আঙ্গরে যাতে একটু শান্তি করে আল্লাহরও কই সরকারও কই সরকার হেউ চিল্লা আল্লাহ হে দিউইয়া তেলেকে কইতেছে আল্লাহ কাছে যে আল্লাহ একটু শান্তি করো সরকারও কইতেছে সরকারের কাছে আবেদন করি যে আঙ্গুর গরিব গাছের একটু ছায়া করো এই নিয়ে আল্লাহর কাছে আবেদন সরকারের কাছে আবেদন এটাই আমরা গরিব মানুষ কই যামু আল্লাহর কাছে আমরা এটা দোয়া করি আল্লাহ আঙ্গরে শান্তি দাও আর সরকারও কই যে আল্লাহ সরকার আল্লাহ যাতে দান করে সরকার যে আল্লাহ তাগর ভিতরে একটা মায়া বস্তু বহা যে আমরা এই বাল বাচ্চা দিলে এই পেক পানি এই কই কি করবো তো সেইটাই আর সরকারের কাছে আবেদন আঙ্গরে যাতে একটু শান্তি করে আল্লাহরও কই সরকারও কই সরকার হেউ চিল্লা আল্লাহ হে দিউইয়া তেলেকে কইতেছে আল্লাহ কাছে যে আল্লাহ একটু শান্তি করো সরকারও কইতেছে সরকারের কাছে আবেদন করি যে আঙ্গুর গরিব গাছের একটু ছায়া করো এই নিয়ে আল্লাহর কাছে আবেদন সরকারের কাছে আবেদন এটাই আমরা গরিব মানুষ কই যামু আল্লাহর কাছে আমরা এটা দোয়া করি আল্লাহ আঙ্গরে শান্তি দাও আর সরকারও কই যে আল্লাহ সরকার আল্লাহ যাতে দান করে সরকার যে আল্লাহ তাগর ভিতরে একটা মায়া বস্তু বহা যে আমরা এই বাল বাচ্চা দিলে এই পেক পানি এই কই কি করবো তো সেইটাই আর সরকারের কাছে আবেদন আঙ্গরে যাতে একটু শান্তি করে আল্লাহরও কই সরকারও কই সরকার হেউ চিল্লা আল্লাহ হে দিউইয়া তেলেকে কইতেছে আল্লাহ কাছে যে আল্লাহ একটু শান্তি করো সরকারও কইতেছে সরকারের কাছে আবেদন করি যে আঙ্গুর গরিব গাছের একটু ছায়া করো এই নিয়ে আল্লাহর কাছে আবেদন